আমাৰ ভগৱন্ত সকলোৰ হৃদয়তে আছে সমস্ত ভূতৰে মই আছো হৃদয়ত কি কাৰণে আছো যাদৃশী ভাৱনা জৈস সিদ্ধি ভৱতি তাদৃশী যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছো নৱদম্পতিসকলে ল'ৰা বিচাৰিলে ল'ৰা দিব ছোৱালী বিচাৰিলে ছোৱালী দিব ভগৱানৰ পৰা যি বিচাৰে তাকে পাব ভগৱান আমাৰ হৃদয়ত কল্পতৰু বৃক্ষ ৰূপে আছে বেদৰ মতে প্ৰধানকৈ কল্পতৰু বৃক্ষ তিনিজোপা স্বৰ্গৰ কল্পতৰু পাৰিজাত মৰ্ত্যৰ কল্পতৰু ভকত আৰু বৈকুণ্ঠৰ কল্পতৰু ভাগৱত বা ভগৱান ভগৱান কল্পতৰু বৃক্ষ ৰূপে আমাৰ হৃদয়তে আছে কল্পতৰু বৃক্ষৰ বৈশিষ্ট্য কি যি বিচাৰে তাকে দিব পৰা শক্তি যিজোপা গছৰ আছে সেইজোপাই হৈছে কল্পতৰু বৃক্ষ কিন্তু আমাৰ শাস্ত্ৰত কৈছে কল্পতৰু বৃক্ষ যদি সবাতো সমান মাগন্তা জনক মাত্ৰ দেই ফলদান কল্পতৰু বৃক্ষই সকলো দিব পৰা যদিও অধিকাৰ বা সামৰ্থ্য আছে নিবিচৰাজনক নিদিয়ে মই প্ৰত্যেক জিলা শাখাৰ প্ৰচাৰ শাখাই যাতে আমাৰ উঠি অহা প্ৰজন্ম সমাজ পৰিৱেশ আধ্যাত্মিক আৰু নৈতিক দিশেৰে আগুৱাই নি ইয়াতে যাতে বৈকুণ্ঠৰ সুখ স্বৰ্গৰ ভোগ প্ৰস্তুত কৰিব পাৰে তাৰ কাৰণে প্ৰত্যেক জিলা শাখাৰ প্ৰচাৰ শাখালৈ মই গোলাঘাট জিলা শাখাৰ দৰে কৰ্ম আঁচনি ল'বৰ কাৰণে এই আপাহতে আহ্বান জনাই মই মূল বিষয়বস্তুলৈ যাব খুজিছোঁ এতিয়া মহাপুৰুষ শংকৰদেৱে ব্যাসকৃত দেৱভাষা সংস্কৃতৰ পৰা মাতৃভাষা অসমীয়ালৈ প্ৰাঞ্জল ভাষাৰে সকলোৱে বুজি পোৱাকৈ দ্বিতীয় স্কন্ধ ভাগৱত তৰ্জমা কৰি প্ৰাৰম্ভণিতে মংগলাচৰণ এই শব্দটোৰে তলৰ পদ কেইফাঁকিৰ যোগেদি আমাক কি ক'ব বিচাৰিছে ইয়াৰ পৰা আমি জানিবলগীয়া বুজিবলগীয়া শিকিবলগীয়া আৰু আমাৰ উঠি অহা প্ৰজন্মক জনাবলগীয়া বুজাবলগীয়া শিকাবলগীয়া কি দিশ অন্তৰ্নিহিত হৈ আছে মই তাৰ ওপৰত আলোচনা কৰিম কাৰণ ভাগৱত শাস্ত্ৰই কেৱল জীৱনশৈলীৰ কথা কৈ আছে মনত ৰাখিব যে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে কেনে নীতি আদৰ্শৰে আমি আগবাঢ়ি গ'লে জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদ্গতি পাব পাৰোঁ তাৰ কেৱল পদ্ধতিৰ কথা কৈ আছে গতিকে এই পদ্ধতিখিনি কওঁতে মহাপুৰুষ গুৰুজনাই কাহিনী উপকাহিনী আখ্যান উপাখ্যানৰ মাজেদি কৈছে এতিয়া মংগলাচৰণ শব্দটোৰ দ্বাৰা এই তলৰ পদেদি আমাক কি ক'ব বিচাৰিছে মই তাৰ ওপৰত আলোচনা কৰিম আলোচনা প্ৰসংগত যদি আপোনালোকৰ কাৰোবাৰ কিবা সংশয় থাকে পাঠ ভিত্তিত প্ৰশ্ন কৰিব আজি আপোনালোকে যিটো পাঠ বা যিটো অধ্যায় আলোচনা কৰিবলৈ আমাক আগবঢ়াইছে সেই অধ্যায়টোৰ ওপৰত আপোনালোকে যিকোনো প্ৰশ্ন কৰি মনৰ সংশয় দূৰ কৰিব প্ৰশ্নখিনি এনেকুৱাকৈ কৰিব যে আনৰ উপকাৰ হয় হয়নে যি কাৰণে মানে সনত কুমাৰে নাৰদক কৈছিল যে গোবিন্দৰ প্ৰিয় নাৰব শুনা ভাগৱত ধৰ্ম আপুনি জানা হৌক মুখ্য বুলি সব লোকৰ কৰিলা প্ৰশ্ন সংসাৰতে সাৰ যে তুমি গোটেই ভাগৱত ধৰ্ম কথাই জানা তথাপিতো তুমি এনেকুৱা প্ৰশ্ন কৰিছা যে যাৰ দ্বাৰা জগতৰ যাতে উপকাৰ সাধন হয় আমি প্ৰশ্নবিলাক কৰোঁতে সদায় সাৱধান হ'ব যাতে আপোনাৰ প্ৰশ্নটোৰ উত্তৰে আনৰ উপকাৰ কৰে দুখন সমাজ বা দুটা পক্ষৰ মাজত যাতে কোনো ধৰণৰ সংঘাত আনিব লগা নহয় তাৰ প্ৰতি গুৰুত্ব দিব আপোনাৰ প্ৰশ্নই যদি দুখন সমাজৰ মাজত সংঘাত আনে দুটা পক্ষৰ মাজত যদি সংঘাত আনে তেতিয়া আপোনাৰ প্ৰশ্নকৰ্তাজনৰ কি হ'ব পাপায় পৰপীড়নম আপোনাৰ প্ৰশ্নই যদি আনৰ অন্তৰত আঘাত দিয়ে তেতিয়া প্ৰশ্নকৰ্তাজনৰ পাপ হ'ব সেইকাৰণে প্ৰশ্ন কৰোঁতেও সাৱধান হ'ব যাতে আপোনাৰ প্ৰশ্নৰে আনৰ উপকাৰ সাধন কৰে তাৰ কাৰণে আহ্বান জনাই মই মূল বিষয়বস্তুলৈ যাব ওলাইছোঁ মহাপুৰুষ শংকৰদেৱে এই মংগলাচৰণৰ জৰিয়তে আমাক কি শিক্ষা দিব বিচাৰিছে যে আমি পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন ব্যক্তিগত জীৱন সামাজিক জীৱনত আমি প্ৰত্যেক দিনে পুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে জন্মৰ পৰা মৃত্যুলৈকে আমি ক'ৰবালৈ যাত্ৰা কৰি যাওঁ বা কিবা নহয় কিবা এটা কাম আমি কৰোঁ যাত্ৰাৰ অন্তৰালত আমাৰ কি থাকে এটা লক্ষ্য বা উদ্দেশ্য থাকে কৰ্মৰ অন্তৰালত কি থাকে এটা কামনা বা বাসনা থাকে
কামনা বাসনা নোহোৱা কোনো কৰ্ম যেনেকৈ কোনেও নকৰে, লক্ষ্য আৰু উদ্দেশ্য নথকা কোন ঠাইলৈ যেনেকৈ কোনেও যাত্ৰা নকৰে, গতিকে এই লক্ষ্য আৰু উদ্দেশ্য আৰু কৰ্মবিলাকৰ আমাৰ যি কামনা আৰু বাসনা কোনে পূৰণ কৰিব? এতিয়া এই আমাৰ যাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্য মনৰ কামনা পূৰণ কৰিব পৰা শক্তি কেৱল ভগৱানৰ বাদে আনৰ নাই। তেওঁ পূৰ্ণ কাম, আমি অকাম। তেওঁ স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ। আপুনি বহুত দিনলৈ প্ৰায় ক'ৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে যদি ভগৱন্তই যাব নিদিয়ে। আপুনি কৰা কৰ্মটোৰ ফল আপুনি নাপাবও পাৰে যদি ভগৱন্তই আপোনাৰ মনৰ কাম পূৰণ নকৰে। গতিকে তেওঁ পূৰ্ণ কাম, আমি অকাম। তেওঁ স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ। এই কথা জানি আমি যাত্ৰাৰ প্ৰাৰম্ভণিতে, যিকোনো কৰ্মৰ শুভাৰম্ভৰ প্ৰাৰম্ভণিতে আমি যাতে ঈশ্বৰত অৰ্পণ কৰি, ঈশ্বৰক চিন্তা কৰি যাতে কৰ্ম আৰম্ভ কৰিব পাৰোঁ, তাৰ প্ৰতি আমি প্ৰথম গুৰুত্ব দিব লাগিব। আমি জ্যেষ্ঠসকলে কনিষ্ঠসকলৰ প্ৰতি চকু দিব লাগিব। ক'ৰবালৈ যাবলৈ ওলাওঁতে মাজনী তুমি স্কুললৈ যোৱা, তুমি বিদ্যালয়লৈ যোৱা, তুমি মহাবিদ্যালয়লৈ যোৱা, কোনো ফুৰিবলৈ যোৱা, যাত্ৰাৰ কালত কৃষ্ণ বুলি কৈ যাবা। ভগৱন্তৰ এটা নাম উচ্চাৰণ কৰি যাতে আমি যাত্ৰা কৰিব পাৰোঁ। কাৰণ ভগৱন্তৰ নাম উচ্চাৰণ কৰাৰ লগে লগে ভগৱন্ত তেওঁৰ পিছত যায় বুলি ভাগৱতে কৈছে। যিটোজনে যাই নাম উচৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি, বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। গাইজনীয়ে পোৱালিটো যেনেকৈ মুখৰ আগত ৰক্ষণাবেক্ষণ দি লৈ যায় শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ, যাত্ৰা কালত কৃষ্ণ নাম উচ্চাৰণ কৰি যোৱা জীৱটোকো ভগৱানে তেনেকৈ ৰক্ষণাবেক্ষণ দিয়ে বুলি ভাগৱতত উল্লেখ আছে। একচিত্ৰ মনে যিটো মহাজনে ফুৰে গুণ নাম স্মৰি, তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা মানে হৈছে নাম। শংখ চক্ৰ গদা পদ্ম, গুৰুদেউ নাম ভকত। গদা হৈছে নামৰ প্ৰতীক। গতিকে নামে ৰক্ষা নকৰিলে আমাক কোনে ৰক্ষা কৰিব? নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে? এই কথাৰ প্ৰতি প্ৰথম গুৰুত্ব দিব লাগিব। দ্বিতীয়তে কৰ্মটো আমি ঈশ্বৰত অৰ্পণ কৰিব লাগিব। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবে প্ৰয়োজন। আমাৰ মনৰ কামনা ভগৱন্তৰ বাদে আনে পূৰণ কৰিব নোৱাৰে। সেইকাৰণে কৰ্মটো আপুনি ঈশ্বৰত অৰ্পণ কৰি কৰিব লাগিব। মই কৰিছোঁ বুলি ভাবি কৰিব নালাগিব। সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাকো জানিবা। আপুনি মই কৰিছোঁ বুলি ভাবি যদি কৰ্মটো কৰে তাত অহংকাৰ সোমাই থাকে। অহংকাৰ সোমাই থাকিলে ভগৱন্তই তেওঁক ভাল নাপায়। ভকতৰ সৰ্বদোষ সহিবাক পাৰোঁ, দম্ভ দৰ্প অহংকাৰ সহিতে নপাৰোঁ। গতিকে আমি কোনো কাম যাতে অহংকাৰ পূৰ্বকভাৱে আমি যাতে কৰিব লগা নহয়। কেনেকৈ কৰিব লাগিব? যতেক সুকীৰ্তি কৃষ্ণত অৰ্পিব, লয়া উপদেশ মাধৱক ভজিব। ধুনীয়া পকা ঘৰ বনাইছে, ঈশ্বৰৰ কৃপা। দামী গাড়ী কিনিছে, ঈশ্বৰৰ কৃপা। সুন্দৰী ভাৰ্যা, সুন্দৰ স্বামী, সুন্দৰ পুত্ৰ, ঈশ্বৰৰ অৱদান। এই বুলি ভাবিব লাগিব। এতিয়া আমাৰ ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আমাৰ বহুতে পকা ইমান ধুনীয়া ঘৰ মই বনাইছে, ইমান দামী গাড়ী মই কিনিছোঁ, পুত্ৰ মোৰ, ভাৰ্যা মোৰ, স্বামী মোৰ, কিন্তু যদি এটা মাৰি লৈ যায় আমি কি কৰোঁ? ভগৱানে মাৰি নিলে বুলি কওঁ। আমাৰ গাড়ীখন যদি এক্সিডেণ্ট হয় ভগৱানে কৰিলে বুলি কওঁ। সেইখিনিতে আমি বেন হৈ আছোঁ দেই, আমি বেকা হৈ আছোঁ, আমি কুজা হৈ আছোঁ, আমি ৰিজু হ'ব লাগিব, আমি বেন হৈ আছোঁ, পৃথু হ'ব লাগিব। কেনেকৈ? আজিৰ দৰে অনুষ্ঠানলৈকে আহিব লাগিব। আহি আমাৰ সেই পূজাটো আমি ৰিজু কৰিব লাগিব। কংসৰ কপালত চন্দনৰ ফুট পিন্ধোৱা কুজিজনী কেইটা কুজ আছিলে? 3টা। মনত ৰাখিবা দেই। নামটো আছিল শৈৰিন্ধি। তেওঁক সেইদিনালৈকেহে পূজা বুলি কৈ থকা হৈছিল, যিদিনালৈকে কংসৰ কপালত চন্দনৰ ফুট পিন্ধাইছিল। যিদিনাখন কংসৰ কপালৰ বিপৰীতে কৃষ্ণৰ কপালত চন্দনৰ ফুট পিন্ধালে লগে লগে থুতৰিত চোৱাৰ লগে লগে ৰিজু হৈ গ'ল। ৰিজু মানে পোন হৈ গ'ল দেই। গতিকে আমিও যদি গুণত আছোঁ আমিও পূজাই হৈ আছোঁ। আমি কংসৰ কপালত চন্দনৰ ফুট পিন্ধোৱা কুজিজনীৰ কথা ভাবি থাকিলে নহ'ব। ভাগৱত শুনি নিজকে সুধিব লাগিব, ময়ো পূজা হৈয়ে আছোঁ নেকি বাৰু? অৰ্থাৎ মই 3টা গুণত আছোঁ নেকি? যদি মই গুণত আছোঁ ময়ো পূজাই হৈ আছোঁ। মই যদি লগত নিব নোৱাৰা ধন সম্পত্তি ঐশ্বৰ্য পদমৰ্যাদা এইবিলাকত যদি মই প্ৰাধান্য দি আছোঁ, যিবোৰ বস্তু মই লগত নিব নোৱাৰোঁ, লগত নিব নোৱাৰা বস্তুৰ প্ৰতি যদি মই মানে অভিমান কৰি আছোঁ, তেতিয়া হয় ময়ো গুণত কংসই হৈ আছোঁ। মনত ৰাখিব কথা। আমাৰ ভাগৱতে কৈছে, নেৰিবেক ধনে ধানে মানে আশকতি, নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি।
লগত নিবনৰ ধন সম্পত্তি পদমৰ্যাদাক লৈ যাতে আমি কোনো কাৰণতেই অভিমান কৰিব লগা নহয়। কৰিব পাৰিব, কিন্তু আপোনাৰ জীৱ অধোগতি যাব। গতিকে এই তথ্য আমাক দিছে মহাপুৰুষ গুৰুজনাই। সেইকাৰণে দ্বিতীয় স্কন্ধ ভাগৱত অসমীয়ালৈ তৰ্জমা কৰাৰ প্ৰাৰম্ভণিতে তেওঁ মংগলাচৰণ নামাকৰণৰ সৈতে ভগৱন্তত তেওঁ কি কৰিছে? আত্মসম্বৰণ কৰিছে। জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ যোগাদিৰো হৰিনাম মহাফল। যে আগৰ যুগত যুগ অনুসৰি ধৰ্মৰ নীতি বেলেগ বেলেগ। ভগৱন্তই যুগে যুগে অৱতাৰ ধাৰণ কৰি যুগ ধৰ্ম নিৰ্ণয় কৰি থৈ গৈছে। সত্য যুগত হৰি অৱতাৰ হৈ সমস্ত জগতৰ লোকক ক'লে, তোমালোক সকলোৱে ঈশ্বৰক ধ্যান কৰিবা। ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম ল'লে ধ্যান পূৰ্ণাংগ কৰি মুক্তি লাভ কৰিব পাৰিবা। সেইকাৰণে সত্য যুগৰ সকলো লোকে ধ্যান কৰিছিল আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম লৈ মুক্তি লাভ কৰিছিল। এই কথাটো আমি জানিবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে নাম মালিকাত উল্লেখ কৰিছে। সত্য যুগে যোগী হবে কৰিয়া সমাধি, যেনমতে পাৱে ফল কৃষ্ণক আৰাধি, তাহাতো কৃষ্ণৰ দশ নাম যদি লয়, সমাধিৰ ফল যোগী তেৱেহে পাৱে। গতিকে সত্য যুগত 2টা নিয়মত ধৰ্ম আচৰণ কৰিছিল। ধ্যান আগ, নাম পাছ। 2টা নিয়ম নাম সনাতন ৰূপে ৰাখিছে দেই। গতিকে সত্য যুগৰ মূল ধৰ্ম হৈছে ধ্যান। ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ গৈছিল, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে ঈশ্বৰক পূজা কৰি যজ্ঞ কৰিবা। বহুত নিয়ম নীতিৰ মাজেদি যজ্ঞ কৰিবা। যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'লে যজ্ঞ পূৰ্ণাংগ কৰি তোমালোকে মুক্তি লাভ কৰিব পাৰিবা। সেইকাৰণে ত্ৰেতা যুগৰ সকলো মানুহে যজ্ঞ কৰিছিল আৰু সেই যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম লৈ মুক্তি লাভ কৰিছিল। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নাম মালিকাত কৈছে, নিয়মে সংযমে চিত্ত সাৱধান কৰি ত্ৰেতা যুগে নানাভাৱে যজ্ঞ যদি হৰি, মাধৱৰ অষ্টগোটা নামক উচ্চৰে, তেৱেহে যজ্ঞৰ ফল পাৱে জানা নৰে। 2টা নিয়ম দেই, যজ্ঞ আগ, নাম পাছ। আৰু সত্য যুগত ধ্যান আগ, নাম পাছ। দাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ জগতৰ লোকক ক'লে, হে জগতৰ জীৱশ্ৰেষ্ঠ লোক, তোমালোকে বহুত তন্ত্ৰ মন্ত্ৰৰে ঈশ্বৰক পূজা কৰিবা আৰু পূজাৰ অন্তত ভগৱানৰ 12টা নাম ল'লে পূজা পূৰ্ণাংগ কৰি মুক্তি লাভ কৰিব পাৰিবা। গতিকে সেইকাৰণে দাপৰ যুগৰ সকলো মানুহে পূজা কৰিছিল আৰু মাধৱদেৱে আমি জানিবৰ কাৰণে নাম মালিকাত সেই কথা উল্লেখ কৰি থৈ গৈছে। নানা তন্ত্ৰে মন্ত্ৰে পূজা কৰে দাপৰত, হৰিৰ 12 নাম জপয় সতত, নাম কীৰ্তনেহে সাংগ কৰে পূজাক, তেৱেহে পূজাৰ ফল পাৱে জানা তাক। গতিকে দাপৰ যুগৰ সকলো মানুহে পূজা কৰিছিল, কিন্তু পূজাৰ অন্তত ভগৱানৰ 12টা নাম ল'লেহে পূজাটো পূৰ্ণাংগ কৰি মুক্তি লাভ কৰিব পাৰিছিল। এই 3টা যুগত 2টা নিয়মে ধৰ্ম আচৰণ কৰিছিল। সত্য যুগত ধ্যান আগ, নাম পাছ। ত্ৰেতা যুগত যজ্ঞ আগ, নাম পাছ। আৰু দাপৰ যুগত পূজা আগ, নাম পাছ। নামক সনাতন ৰূপে লৈছে। আৰু কলি যুগত সেই কৃষ্ণই ত্ৰিভুৱন বন্দন দেৱকী নন্দন জুহৰি মাৰল কংস, জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। কৃষ্ণই শংকৰ ৰূপে আহি জগতবাসী ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে কলি যুগত কেৱল নাম ল'লেই হ'ব, কিয়নো বাকী ধৰ্মবিলাক চব কৃষ্ণৰ লগত গুচি গ'ল। আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা, এতেকেহে নামত সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰি গুণ গায়। নামে তপ নামে জপ নামে যুগ ধ্যান, নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান, নামে ধন জন বন্ধু নামে পিতা মাতা, নামে নিজ সুহৃদ নামেহে গতি দাতা, ইহ পৰ লোকে নাম বিনে গতি নাই। 4 বেদৰ ইহে মুখ্য অভিপ্ৰায়। 4 বেদে এই সত্যটো নিৰূপণ কৰিছে আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাই 4খন বেদ আনি 3বাৰ প্ৰমাণ কৰি জগতবাসীলৈ এই নীতি থৈ গৈছে। 4 বেদক ব্ৰহ্মাই আনি বিচাৰিলা 3বাৰ প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা সাৰ, হৰি কীৰ্তনেহে তৰে সংসাৰ। কলি যুগৰ মানুহে ঈশ্বৰৰ নাম বিনে তৰিবলৈ উপায় নাই। সেইকাৰণে কৈছে, যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতাম, তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এবলৈ ঘটে। গতিকে আগৰ কেইটা যুগত তপ জপ যাগ যজ্ঞ কৰি যিটো ফল পাইছিল, কলি যুগৰ মানুহে নাম ল'লে সেইটো ফল পায়। ধ্যানে যজ্ঞে পূজাৰ কহিছে যেন ফল, হৰিৰ কীৰ্তনে তাক সাধয় সকল। জপত সৰ্ববেদাংশ সৰ্বমন্ত্ৰাংশ পাৰ্বতী, তস্মা কৌটি গুণম পুণ্যম ৰাম নাম এবলৈ ঘটে। তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰাতকৈ
এবাৰ ভগৱন্তৰ নাম লোৱা শতকোটি তপ জপ যাগ যজ্ঞৰ ফল তুমি ঠাউগতে পাবা শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম শ্ৰীমিতম নাট পৰতং পুণ্যং ত্ৰিশু লোকেষু বিদ্যতে তিনি তলৈকত আৰু ৰাম নামৰ বিনা গত্যন্তৰ নাই সেই কথাটোকে এতিয়া মহাপুৰুষ গুৰুজনে কৈছে জাগ যোগাদিৰো হৰি নাম মহা ফল গতিকে হেনয় পৰমানন্দ মাধৱক নিত সুমৰিও নৰ নিৰন্তৰে একচিত সেইজন ভগৱন্তৰ নাম আমি প্ৰত্যেক দিনে যাতে মুখত ল'ব পাৰো গাব পাৰো স্মৰণ কৰিব পাৰো তাৰ প্ৰতি আহ্বান জনাইছে আমাৰ ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰৰ নাম গাব পৰা ক'ব পৰা শুনিব পৰা গুণ মানুহৰ বাদে আনৰ নাই গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপাৰে গতিকে ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই গতিকে সেইকাৰণে বেদৰ মতে ভগৱানৰ সৃষ্টি চাৰিমুঠি জীৱৰ লগত চাৰিটা বিষয়ত আমাৰ পাৰ্থক্য নাই কোন কেইটাত নাই আহাৰ নিদ্ৰা ভয় মৈথুনস্য সামান্যম এতৎ পশুৰভি নৰানাম আহাৰ নিদ্ৰা ভয় মৈথুন আমাৰো আছে ইতৰ প্ৰাণীৰো আছে আমিও আহাৰ খাওঁ গৰু ছাগলীও খায় আমিও জিৰণি লওঁ তেওঁলোকেও লয় আমিও সন্তান জন্ম দিওঁ তেওঁলোকেও দিয়ে আমিও মৰিবলৈ ভয় কৰোঁ তেওঁলোকেও ভয় কৰে গতিকে এই চাৰিটা বিষয়ত ইতৰ প্ৰাণীৰ লগত আমাৰ পাৰ্থক্য নাই আমাৰ পাৰ্থক্যটো ক'ত আছে ধৰ্মহি তেইছাম অধিক বিশেষ ধৰ্মেন হীনা পশুৰভি সমানা আমাৰ ইতৰ প্ৰাণীতকৈ আজিৰ দৰে ঈশ্বৰৰ কথা শুনি আমি আধ্যাত্মিক জ্ঞান আয়ত্ত কৰি আমাৰ মাজত প্ৰেম ঐক্য সম্প্ৰীতি এনাজৰি গঢ়িব পৰা শক্তি মানুহৰ বাদে আনৰ নাই গতিকে এনে ধৰণৰ কৰ্ম আঁচনি যদি আমাৰ এই অনুষ্ঠান থকালৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘ থকালৈকে প্ৰচাৰ শাখা থকালৈকে যদি এই আঁচনি লৈ গৈ থাকে তেতিয়াহ'লে আমাৰ মাজত কি হ'ব এই ঈশ্বৰৰ কথা ভাগৱতৰ শ্ৰৱণ কীৰ্তনে আমাৰ ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো জগাই তুলিব ইজনে সিজনক ভাল পোৱা ভাৱটো জগাই তুলিব আৰু এইটোৱে হ'ব ধৰ্ম সৰ্বপল্লী ৰাধা কৃষ্ণনে কৈছে ৰিলিজন বাইন্ডছ মেন টু মেন এণ্ড মেন টু গড আমাৰ এই ধৰণে ঈশ্বৰৰ কথা শুনাই আমাক কি কৰিব ইজনে সিজনক ভাল পাবলৈ শিকাব ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিম গতিকে ভগৱানে কৈছে মোক ভাল পোৱাৰ আগতে প্ৰথমতে নিজৰ পৰিয়ালটো ভাল পাবলৈ শিকিবা সীমা ঘৰীয়াক ভাল পাবলৈ শিকিবা মানে আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা আৰু দেখাজনক ভাল পাবলৈ শিকিবা দেখাজনকেই যি ভাল নাপায় নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই ভকতক পাই যাৰ নাহিকে হৰি সাক্ষাতে মোক পাইলে কৰিবেক কি আজি যদিও প্ৰচাৰ শাখাৰ উদ্যোগত 1 নম্বৰ খকনগুৰি পৰমানন্দ প্ৰাথমিকে আমাৰ বাৰ্ষিক সেৱাৰ লগতে সংগতি ৰাখি প্ৰচাৰ শাখাৰ ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠিত কৰিছো বুলি আমাৰ কাৰ্যসূচী উলিয়াইছে কিন্তু বেদৰ মতে আজি এটো এটা কলি যুগৰ যজ্ঞ অনুষ্ঠিত কৰিছে কি যজ্ঞ নাম যজ্ঞ ভাগৱত যজ্ঞ ভক্তি যজ্ঞ উদ্ধৱক কৈছে মুত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম তাৰ নাম যজ্ঞ সখী কইলো ইটো মৰ্ম এটো কলি যুগৰ যজ্ঞ মনত ৰাখিব এই যজ্ঞস্থলীলৈকে আমন্ত্ৰিত ভগৱন্ত স্বৰূপ ভকতসকলক নিখুঁতভাৱে সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে প্ৰাথমিকৰ যিসকল যুৱক যুৱতী আই বাপ প্ৰমুখ্যে ওচৰ চুবুৰীয়াৰ লোকে আহি সহায় সহযোগ কৰি দিছে অৰ্থাৎ আজিৰ এই যজ্ঞটো পূৰ্ণাংগ সুন্দৰভাৱে নিখুঁতভাৱে পৰিচালনা কৰিবৰ কাৰণে যিসকলে অকণমান সহায় আগবঢ়াইছে তেওঁলোকৰ কি হ'ব পৰোপকাৰায় পুণ্যম প্ৰত্যেকৰে পুণ্য হ'ব এনেকুৱা যজ্ঞ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিলে নিৰ্দিষ্ট সময়তকৈ অকণমান আগবাঢ়ি গৈ দিহা পৰামৰ্শ দি অকণমান কোনোবা বিষয়ত সহায় কৰি দিব পাৰোঁ নেকি এই ভাৱনাৰে যদি আহে তেতিয়াহ'লে আমাৰ এই শৰীৰটো ধৰাৰ সাৰ্থকতা হ'ব ভগৱানে আমাক এই শৰীৰটো কিয় দিছে পৰোপকাৰায় ইদম শৰীৰম পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবলৈ দিছে পৰ মানে ভগৱানে কৈছে তৃণমূল এটা আত্মা আত্মা মানে মই পৰিয়াল মানে মই সমাজ মানে মই অনুষ্ঠান মানে মই প্ৰতিষ্ঠান মানে মই দল মানে মই সংগঠন মানে মই জড়জগত মানে মই জীৱ জগত মানে মই নিখিল জগত মানে মই অহমে বাসমে অগ্ৰে ন অন্য সৎ অসৎ পৰম প্ৰচ্ছাদ অহম যু এতৈছ যু অৱশিষ্যতে সুইছয় অহম
আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে পাৰিলে এটা আত্মাক পাৰে, পৰিয়ালক পাৰে, সমাজক পাৰে, অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন দহৰ উপকাৰ কামত ভগৱানে দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব দেই। আপোনালোকে ভগৱানে দিয়া প্ৰতিভাটোৰ কাৰণে যদি ভগৱানৰ কাৰণে দিয়ে, তেতিয়া ভগৱানে আপোনাক দি থাকিব। যদদাতি সব প্ৰাপ্নতি, মনত ৰাখিব। গতিকে ভগৱানে কাক কি প্ৰতিভা দিছে আপোনালোকেহে জানে, কিন্তু প্ৰয়োগ নীতি নাজানিলে আপোনাৰ প্ৰতিভাই আপোনাৰ জীৱনলৈ মৃত্যু নমাই নিব পাৰে। মানে অৰ্জুনক কৈছে, শুনা ধনঞ্জয়, ধন নহলে কাৰ্য নিষিজন। মই তোমাক ধনটো সৎ কাম কৰিবৰ কাৰণে দিছো আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছো। মই দিয়া ধনটো যদি প্ৰয়োগ কৰিব নাজানা, ধনেই তোমাৰ মৃত্যুৰ কাৰণ হৈ যাব পাৰে। আজি বহুত মানুহ সমাজত ঘৰৰ ভিতৰতে চুৰ ডকাইতে মাৰিছে, উগ্ৰপন্থীয়ে লৈ গৈছে। কিহৰ কাৰণে? ধনৰ প্ৰয়োগ নজনাৰ কাৰণে। মনত ৰাখিব, গুৰুজনাই কৈছে, অৰ্থ আৰ্জি বাৰ কিঞ্চিত একো নাহি ফল, যদি নভ জয় হৰি চৰণ কমল। আমি উপাৰ্জন কৰা ধনেৰে আজিৰ দৰে যদি ঈশ্বৰ সেৱা কামত যদি ব্যৱহাৰ কৰিব নোৱাৰো, তেতিয়া ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি কষ্ট কৰি বহুত ব্যৱসায় বাণিজ্য চাকৰি কৰি ধন উপাৰ্জন কৰিব পাৰে, কিন্তু যিদিনাখন আমাৰ দেহৰ পৰা আত্মা ওলাই যাব, আমি উপাৰ্জন কৰা ধন, বেংকত ফিক্স কৰি থোৱা ধন আমাৰ আত্মাই খাবলৈ নাপাব। কোনে খাব? নমিনীয়ে। আমি খাবলৈ নাপাওঁ। আৰু সেইকাৰণে গুৰুজনে কৈছে, জীয়াই থাকোঁতে নিজ হস্তে আৰ্জি যদি উক জগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱা। তুমি এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা, তাৰ কিবা এটা অংশ মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। জীৱা কিছু আছে ধন, তেজাত আৰু মোহ মন, কিছু ব্যয় কৰা হৰি অৰ্থে, তেবেকে ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰ অব্যৰ্থে। আজি 1 নম্বৰ খগনগুৰি পৰমানন্দ প্ৰাথমিকে যথেষ্ট দান বৰঙণি দি অনুষ্ঠানটো পূৰ্ণাংগ কৰিবৰ কাৰণে ত্যাগ কৰিছে। দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। কেনেকৈ? এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুধ হবে ধন সাঞ্চিত হয়। এই কথাটো নজনা সকলে এনেকুৱা ভাল কামলৈ মানে দিবলৈ ইচ্ছা নকৰে। ফলত গুৰুজনাই কৈছে, শাকত নেখাই লোন, পিটিকাত যায় 3 গুণ। যি মানুহে এনেকুৱা ভাল কামত খৰচ নকৰে, তেওঁ বেয়া কামত খৰচ কৰাব। ভগৱানে কৈছে, ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভলে তাক নাই বুলি খেদৈ, মাধৱৰ নাম লয়া বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। মই দিয়া ধন থাকি যদি মোৰ কামত বিচাৰি গলে নাই বুলি ঘূৰাই পঠিওৱা, তুমি বৈষ্ণৱেই হোৱা বা অবৈষ্ণৱেই হোৱা, মই তোমাক দণ্ড দিমেই, শাস্তি দিমেই। কেনেকৈ দিম? নহি চুৰে নেই নহি অগ্নিয়ে দহাই, নহি দণ্ড বন্ধ হুইয়া ৰাজাই লয়। তোমাৰ ধনটো হয় চুৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব। সিমানতো ৰেহাই নিদিওঁ। হাঁ ধন বুলি পাছে কান্দে ৰাও বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। মই দিয়া ধন থাকি যদি মোৰ কামত ব্যৱহাৰ কৰিব নিশিকা, তেতিয়াহ'লে পিছৰ জন্মত তুমি ভিক্ষাৰী হৈ মোৰ নাম লৈ ভিক্ষা কৰি খুজি ফুৰিব লাগিব, আৰু তেতিয়াহে তুমি এই অপৰাধৰ পৰা মুক্ত হ'ব পাৰিবা। এতিয়া আপোনালোকে বাস্তৱত যদি গাড়ীয়ে মটৰে ট্ৰেইনত যায়, যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক কিংবা ভগৱানৰ নাম লৈ ভিক্ষা খোজে, এয়া ভাগৱতৰ দৰ্শন। এই কথাবোৰ আমি জানিব লাগিব আৰু উঠি অহা প্ৰজন্মক আমি জনাব লাগিব, যাতে আমি সৎ কামত ব্যৱহাৰ কৰি ভগৱন্তৰ পৰা যাতে আমি মানে এগুণ লগাই যাতে অনন্ত গুণ পাব পাৰোঁ। তাৰ উদাহৰণ দ্ৰৌপদী ক্ষেত্ৰত দেখুৱাই থৈ গৈছে। আপোনালোকে জানে ভগৱন্ত কৃষ্ণৰ 16,108 গৰাকী ভাৰ্যা, তাৰ ভিতৰত 8 গৰাকী আটাইতকৈ ধুনীয়া, তাক অষ্টমহিষী বুলি কয়। বাকী সকলোতকৈ কৃষ্ণই অষ্টমহিষীক বেছি ভাল পায়, কিন্তু তেওঁলোকতকৈ আকৌ দ্ৰৌপদীক বেছি ভাল পায়। এই কথাটো জানি 8 গৰাকীৰ মনত ক্ষোভ, আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোঁতে এওঁ আকৌ দ্ৰৌপদীকো ভাল পায়। কিন্তু ভগৱন্ত চবৰে হৃদয়তে আছে, কোনে কি ভাবে চব জানে। গতিকে তেওঁ ভাবিলে, মই কিয় দ্ৰৌপদীক ভাল পাওঁ, এইটো যদি বাস্তৱ উদাহৰণৰ দ্বাৰা এওঁলোকক দেখুৱাই থৈ নাযাওঁ, অনাগত দিনত এওঁলোকে এই বিষয়টো লৈ মোৰ ওপৰত ক্ষোভ কৰিব, জেদ কৰিব আৰু মানে অসন্তোষ কৰি থাকিব। সেইকাৰণে 8 গৰাকীক মানে নিকা কৰাৰ উদ্দেশ্যে তেওঁ তৎক্ষণিকভাৱে কৰ্ম আঁচনি যুগুত কৰি অস্ত্ৰ পৰিচালনা কৰি আছে আৰু দ্ৰৌপদীক আমন্ত্ৰণ কৰিছে। অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে হঠাৎ অস্ত্ৰ লাগি আঙুলি কাটি তেজ ওলালে।
তেতিয়া কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি 8গৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰ সোমালে সেই মুহূৰ্ততে দ্ৰৌপদী আহি তেওঁৰ সন্মুখত থিয় হ'ল আৰু কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাৎ কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে বাকী 8গৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখে দ্ৰৌপদী আঙুলি বান্ধিলে ভালেতো এওঁক ভাল পায় সেইদিনাহে বুজি পাইছে যে কৃষ্ণই আচলতে দৈহিকভাৱে নহয় ভক্তিত ভাল পায় তেওঁলোক সংস্কাৰ হৈ গ'ল কিন্তু দ্ৰৌপদীৰ এটুকুৰা বস্ত্ৰ ভগৱন্তৰ ধাৰ লাগিল এটুকুৰা বস্ত্ৰ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি জগতলৈ নিদৰ্শন এৰি থৈ গৈছে কোনদিনা ৰজস্বলা অৱস্থাত যিদিনাখন দুঃশাসনে দ্ৰৌপদীক ৰাজসভাত বস্ত্ৰহৰণ কৰিছিল বস্ত্ৰৰ ধাৰ বস্ত্ৰই পৰিশোধ কৰি দ্ৰৌপদীক উদ্ধাৰ কৰিছে দ্ৰৌপদীক যদি দিয়ে আমাক নিদিব কিয় এই বিশ্বাস আমাক লাগিব দেই সেইকাৰণে মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেইথ ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেস্পড বাই ব্ৰেইন বাট বাই হাৰ্ট ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয় কাৰোবাক দেখুৱাই দিয়া বস্তু নহয় ই অন্তৰৰ উপলব্ধিৰ বস্তু আমাৰ উপলব্ধিয়ে সংস্কাৰ কৰে আজি ভাগৱতৰ প্ৰতিটো কথা আপোনালোকে উপলব্ধি কৰিব লাগিব উপলব্ধিয়ে সংস্কাৰ কৰে যদি উপলব্ধি নকৰাকৈ ভাগৱত 10 বাৰো পঢ়ি থাকে তেতিয়াও আপোনাৰ কোনো সংস্কাৰ নহব গতিকে আমাক কৈছে মই ধৰ্মী বুলিয়া সংসাৰে ভ্ৰমি ফুৰে আনকো দেখায়া ধৰ্ম আপুনি নকৰে বোলে মোৰ সমবৰ নাহি সংসাৰত সিজনৰ স্থান জানা যমনগৰত